আজিৰ এই ভিডিঅ'টোত টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰ তীৰ কোনটো? ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰ তীৰ কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি মেৰিনা। ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰ তীৰটো হ'ল মেৰিনা। এতিয়া আজিৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ঐ নিতম অসমৰ কোন সম্প্ৰদায়ৰ পৰম্পৰাগত গীত? ঐ নিতম অসমৰ কোন সম্প্ৰদায়ৰ পৰম্পৰাগত গীত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মিচিং। ঐ নিতম গীতটো মিচিংসকলৰ পৰম্পৰাগত গীত। এতিয়া আজিৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম চৰকাৰে আৰম্ভ কৰা লাখপতি বাইদেউ আঁচনি কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? লাখপতি বাইদেউ আঁচনি কিমান তাৰিখৰ পৰা আৰম্ভ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 11 জানুৱাৰী 2024। 2024 চনৰ 11 জানুৱাৰী তাৰিখৰ পৰা লাখপতি বাইদেউ আঁচনি আৰম্ভ কৰা হৈছিল। এতিয়া আজিৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো ধৰ্ম চন্দ্ৰগুপ্ত মৌৰ্যই অনুসৰণ কৰিছিল? তলত দিয়া কোনটো ধৰ্ম চন্দ্ৰগুপ্ত মৌৰ্যই অনুসৰণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জৈন ধৰ্ম। জৈন ধৰ্মটো চন্দ্ৰগুপ্ত মৌৰ্যই অনুসৰণ কৰিছিল। এতিয়া আজিৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনখন ভাৰতীয় ৰাজ্যই FIH পুৰুষ হকী বিশ্বকাপ 2023 আয়োজন কৰিছে? 2023 চনৰ পুৰুষ হকী বিশ্বকাপ কোনখন ৰাজ্যই আয়োজন কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি উৰিষ্যা। 2023 চনৰ FIH পুৰুষ হকী বিশ্বকাপ উৰিষ্যা ৰাজ্যই আয়োজন কৰিছে। এতিয়া আজিৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে চন্দ্ৰাৱৰৰ যুদ্ধ কেতিয়া হৈছিল? চন্দ্ৰাৱৰৰ যুদ্ধ কিমান চনত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1194 খ্ৰীষ্টাব্দত। চন্দ্ৰাৱৰৰ যুদ্ধ 1194 খ্ৰীষ্টাব্দত হৈছিল। এতিয়া আজিৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনখন নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা গঠন কৰে? কোনটো নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা গঠন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি লংগাই। লংগাই নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা গঠন কৰে। এতিয়া আজিৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এতিয়া আজিৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে উষ্ণতা ৰেচা একক কি? উষ্ণতা ৰেচা একক কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কেলভিন। উষ্ণতাৰ এচা এককটো হ'ল কেলভিন। এতিয়া আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে লেন্সৰ শক্তিৰ এচা একক কি? লেন্সৰ শক্তিৰ এচা একক কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ডায়োপ্টাৰ। লেন্সৰ শক্তিৰ এচা একক হ'ল ডায়োপ্টাৰ। এতিয়া আজিৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বৈদ্যুতিক আদানৰ এচা একক কি? বৈদ্যুতিক আদানৰ এচা একক কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি এম্পিয়াৰ। বৈদ্যুতিক আদানৰ এচা একক হ'ল এম্পিয়াৰ। এতিয়া আজিৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কাৰ্য আৰু শক্তিৰ একক কি? কাৰ্য আৰু শক্তিৰ একক কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জুল। কাৰ্য আৰু শক্তিৰ এককটো হ'ল জুল। এতিয়া আজিৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো দ্বীপত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বেৰেন দ্বীপ। বেৰেন দ্বীপত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি অৱস্থিত। এতিয়া আজিৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিন কেতিয়া হয়? উত্তৰ গোলাৰ্ধত আটাইতকৈ ছুটি দিন কেতিয়া হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 22 ডিচেম্বৰ। উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিনটো হ'ল 22 ডিচেম্বৰ। এতিয়া আজিৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে প্ৰতিমা পাণ্ডে বৰুৱাক কিহৰ বাবে জনা যায়? প্ৰতিমা পাণ্ডে বৰুৱাক কিহৰ বাবে জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গোৱালপৰীয়া লোকগীত। প্ৰতিমা পাণ্ডে বৰুৱাক গোৱালপৰীয়া লোকগীতৰ বাবে জনা যায়। এতিয়া আজিৰ 16 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ৰামেশ্বৰ পাঠক কিহৰ সৈতে জড়িত আছিল?
যে ৰামেশ্বৰ পাঠক কিহৰ লগত জড়িত আছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ সংগীত। যে ৰামেশ্বৰ পাঠক সংগীতৰ লগত জড়িত আছিল। এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি কেৰালাৰ পিছত কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মিজোৰাম। যে কেৰালাৰ পিছত মিজোৰামৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা আলোচনীখনৰ নাম কি? যে মহাত্মা গান্ধীয়ে যিটো আলোচনী প্ৰকাশ কৰিছিল সেই আলোচনীখনৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ য়ং ইণ্ডিয়া। যে মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা আলোচনীখনৰ নাম হ'ল য়ং ইণ্ডিয়া। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অৰুন্ধতী স্বৰ্ণ আঁচনি কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? যে অৰুন্ধতী স্বৰ্ণ আঁচনি কিমান তাৰিখৰ পৰা আৰম্ভ কৰা হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1 জানুৱাৰী 2020। যে 1 জানুৱাৰী 2020 চনৰ পৰা অৰুন্ধতী স্বৰ্ণ আঁচনি আৰম্ভ কৰা হৈছিল। এতিয়া আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কোন গ্ৰন্থিৰ পৰা চকুপানী ওলায়? যে কোনটো গ্ৰন্থিৰ পৰা চকুপানী ওলায়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি লেক্ৰিমাল গ্ৰন্থি। যে লেক্ৰিমাল গ্ৰন্থিৰ পৰা চকুপানী ওলায়। চ' এই 20টা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কাস্পিয়ান সাগৰ। যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল কাস্পিয়ান সাগৰ। এতিয়া আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? যে দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ব্ৰাজিল। যে দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল ব্ৰাজিল। এতিয়া আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? যে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাজ্যপাল। যে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। এতিয়া আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কোনজন মোগল সম্ৰাটক জিন্দা পীৰ বুলিও জনা যায়? যে কোনজন মোগল সম্ৰাটক জিন্দা পীৰ বুলি কোৱা হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ঔৰংগজেব। যে ঔৰংগজেবক জিন্দা পীৰ বুলিও কোৱা হয়। এতিয়া আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নাজিবাদৰ প্ৰতিষ্ঠাপক কোন আছিল? যে নাজিবাদ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হিটলাৰ। যে হিটলাৰে নাজিবাদ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো শক্তিৰ এক নৱীকৰণযোগ্য উৎস? যে তলত দিয়া কোনটো শক্তিৰ এক নৱীকৰণযোগ্য উৎস? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি সৌৰশক্তি। যে সৌৰশক্তিটো শক্তিৰ এক নৱীকৰণযোগ্য উৎস। এতিয়া আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কবিতা সংকলন অলকানন্দ কোনে লিখিছিল? যে অলকানন্দ কোনে লিখিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নলিনীৱালা দেৱী। যে অলকানন্দ নলিনীৱালা দেৱীয়ে লিখিছিল। এতিয়া আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে চন্দ্ৰযান 3 অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণত অসমৰ কোনজন বিজ্ঞানীক নেতৃত্ব দিয়া হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ স্বয়ন দত্ত। যে চন্দ্ৰযান 3 অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণত অসমৰ স্বয়ন দত্ত বিজ্ঞানীক নেতৃত্ব দিয়া হৈছিল। এতিয়া আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে প্ৰটিনৰ সংশ্লেষক ক'ত হয়? যে প্ৰটিনৰ সংশ্লেষণ ক'ত হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাইবজম। যে প্ৰটিনৰ সংশ্লেষণ ৰাইবজমত হয়। এতিয়া আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে উত্তৰ প্ৰদেশত নিম্নলিখিত কোনটো লোকগীত পৰিৱেশন কৰা হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি সোহৰ। যে উত্তৰ প্ৰদেশত সোহৰ গীত লোকগীতটো পৰিৱেশন কৰা হয়। এতিয়া আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান শতাংশ? যে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 78%। যে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ 78%। এতিয়া আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বিদ্ৰোহী কবি বুলি কাক জনা যায়? যে বিদ্ৰোহী কবি বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি
প্ৰসন্নলাল চৌধুৰী। যে প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কমলাকান্ত ভট্টাচাৰ্যক কি নামেৰে জনা যায়? যে কমলাকান্ত ভট্টাচাৰ্যক কি কবি বুলি কোৱা হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অগ্নিকবি। যে কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপখনৰ লেখক কোন আছিল? যে সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, স্বামী দয়ানন্দ সৰস্বতী। যে সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপখন স্বামী দয়ানন্দ সৰস্বতীয়ে লিখিছিল। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ব্ৰঞ্জ এটা মিশ্ৰ ধাতু হয়। যে ব্ৰঞ্জ কিহৰ মিশ্ৰ ধাতু? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, তাম আৰু টিন। যে ব্ৰঞ্জটো তাম আৰু টিনৰ মিশ্ৰ ধাতু। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অমৰনাথ গুহা ক'ত অৱস্থিত? যে অমৰনাথ গুহা ক'ত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, জম্মু কাশ্মীৰ। যে অমৰনাথ গুহা জম্মু কাশ্মীৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ফান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ভাৰতীয় চহৰত অৱস্থিত? যে ফান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ভাৰতীয় চহৰত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ভোপাল। যে ফান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান ভোপালত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অমৰকণ্টক মালভূমিৰ পৰা কোনখন নদী উৎপন্ন হয়? যে অমৰকণ্টক মালভূমিৰ পৰা কোনটো নদী উৎপন্ন হৈছে? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নৰ্মদা নদী। যে অমৰকণ্টক মালভূমিৰ পৰা নৰ্মদা নদী উৎপন্ন হৈছে। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তম্ৰধ্বজ নিম্নলিখিত কোন বংশৰ ৰজা আছিল? যে তম্ৰধ্বজ কোনটো বংশৰ ৰজা আছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, কছাৰী বংশ। এতিয়া আহিছোঁ আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনটো একমাত্ৰ ধাতু যাৰ প্ৰাকৃতিক ৰূপ তৰল হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, পাৰা। পাৰা একমাত্ৰ ধাতু যাৰ প্ৰাকৃতিক ৰূপ তৰল হয়। চ' এই 20টা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।